আজি আমি বঙালী পৰিষদ অসম আজি আমি দৰং ডিষ্ট্ৰিক্টে আমাৰ দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে। তাৰ কাৰণে আমি বঙালী পৰিষদৰ পৰা আমি তেওঁলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আজি এই সকলো ইয়াতে উপস্থিত থকা আমাৰ বঙালী পৰিষদৰ সকলো সদস্য আৰু কৰ্মকৰ্তাক মই আজিৰ ইয়াতে উপস্থিত থকাৰ কাৰণে তেখেতসকললৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ ইয়াতে আমি এটা প্ৰেছ মিট লৈছোঁ, তাৰ কাৰণে আমাৰ সাংবাদিকসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰেছ বিজ্ঞপ্তি হ'ল অসম মন্ত্ৰীসভাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এজন বঙালী বিধায়কক অন্তৰ্ভুক্তিৰ বাবে অনুৰোধ। অত্যন্ত আশা আৰু বিনীত নিবেদন সহকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী সমাজৰ পক্ষৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰক আবেদন জনোৱা হৈছে যে ৰাজ্য মন্ত্ৰীসভাত অঞ্চলটোৰ পৰা অন্ততঃ এজন বঙালী বিধায়ক অন্তৰ্ভুক্ত কৰে যেন। এই দাবী বঙালী পৰিষদ অসম দৰং জিলা সমিতিৰ দ্বাৰা উদযাপন কৰা হৈছে, যিয়ে অসমৰ জনসংখ্যাৰ এটা গুৰুত্বপূৰ্ণ অংশ ন্যায়সংগত ৰাজনৈতিক প্ৰতিনিধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সংগঠনটোৰ উল্লেখ কৰিছে যে বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাগৰাকী বঙালী নেতাই অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। তেওঁলোকৰ ভিতৰত চন্দন সৰকাৰ, ডক্টৰ অধেন্দ্ৰ কুমাৰ দে, দেৱেশ চক্ৰৱৰ্তী, যিয়ে পৰৱৰ্তী সময়ত অসম বিধানসভাৰ উপাধ্যক্ষ আৰু অধ্যক্ষৰ দায়িত্ব পালন কৰে। কামৰূপ জিলাৰ বকুৰ গোপীনাথ দাস আৰু বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দক্ষিণৰ চন্দন সৰকাৰ উল্লেখযোগ্য। কিন্তু পৰিষদে লক্ষ্য কৰিছে যে বিগত আৰু বৰ্তমান ক্ৰমাগত বিজেপি চৰকাৰৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কোনো বঙালী বিধায়কক ৰাজ্যৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ ফলত অঞ্চলটোত বঙালী হিন্দুসকলৰ মাজত ৰাজনৈতিক প্ৰতিনিধিত্ব সম্পৰ্কে গভীৰ উদ্বেগ সৃষ্টি হৈছে। সংগঠনৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী হিন্দু জনসংখ্যা 45 লাখৰো অধিক। এই সমাজৰ বৃহৎ সংখ্যাগৰিষ্ঠ নিৰ্বাচনত সদায় বিজেপিক সমৰ্থন কৰি আহিছে। তথাপিও ভোটাৰৰ সমস্যা, মিছন বসুন্ধৰা সম্পৰ্কীয় জটিলতা, বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু প্ৰশাসনিক সমস্যা অব্যাহত আছে। সমাজৰ প্ৰতিনিধিসকলে বিশ্বাস কৰে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী হিন্দু সমাজৰ এজন মন্ত্ৰী থাকিলে সেই সমস্যাসমূহ ভালদৰে বুজি তাৰ সমাধানৰ বাবে অধিক ফলপ্ৰসূ পদক্ষেপ লোৱা সম্ভৱ হ'ব। সেয়ে ৰাজ্যৰ মন্ত্ৰীসভাত অঞ্চলটোৰ এজন বঙালী বিধায়কক অন্তৰ্ভুক্তি নিশ্চিত কৰা অসম মন্ত্ৰীসভাৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁলোকে মন কৰে। এই দাবী বঙালী ভাষাভাষী জনসাধাৰণৰ অৰ্থপূৰ্ণ প্ৰতিনিধিত্ব, সমন্বিত শাসন ব্যৱস্থা আৰু কল্যাণৰ স্বাৰ্থত উত্থাপন কৰা হৈছে। সংগঠনটোৰ বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাত প্ৰতিনিধিত্বৰ সৈতে সম্পৰ্কিত সিদ্ধান্ত গ্ৰহণৰ সময়ত সমাজৰ অনুভূতি আৰু আকাংক্ষাক যথোচিত গুৰুত্ব প্ৰদান কৰিব। আজিৰ এইখিনিয়ে আমাৰ
প্ৰেছ মিট আৰু বাঙালী পৰিষদৰ এইখিনিয়ে আছিল আমাৰ আজিৰ দিনটোৰ এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ আবেদন। তেওঁ যে আমাৰ বাঙালী পৰিষদৰ পৰা এই বস্তুখিনি তেওঁ মানে দৃষ্টিগোচৰ কৰে, তাৰ কাৰণে আমি এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাইছোঁ। হয়, মূল এইটোৱে আছিল যে আমাৰ বঙালী ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এজন বঙালী বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্তি কৰিব লাগে, তেতিয়াহ'লে হয়তো আমাৰ এই ডিভোটাৰৰ সমস্যা, তাৰপিছত মিছন বসুন্ধৰাৰ সমস্যা, এই সমস্যাখিনি আমাৰ সমাধান হ'ব। অসমৰ আজি যিটো সংবাদমেল আয়োজন কৰা হৈছে, আৰম্ভণিতে অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়বাৰ কাৰ্যকাল হোৱাৰ কাৰণে আমাৰ বেংগলী পৰিষদৰ পৰা ধন্যবাদ জনাইছোঁ, আৰু তেওঁৰ যিটো কৰ্মদক্ষ আৰু সুনিয়ন্ত্ৰিত পৰিচালনা সেইফালৰ পৰা আমাৰ ফেডাৰেশ্যনৰ পৰা তেওঁক ধন্যবাদ জনাইছোঁ। আৰু তেওঁৰ যিটো কাৰ্যকলাপ আমি দেখা পাইছোঁ, ৰাইজেও দেখা পাইছে, অসম নহয় বেংগলত যিটো তেওঁৰ নিৰ্দেশত বঙালীখিনিয়ে মানে হিমন্ত বিশ্ব শৰ্মাক যিটো অনুসৰণ কৰিছে, নিশ্চয় ভাৰতবৰ্ষৰ চবেই দেখা পাইছে। সেইফালৰ পৰা অসমৰ বেংগলীখিনিও মানে আপোনাৰ পথ অনুসৰণ কৰিছে। গতিকে সেইফালৰ পৰা আমি এটা অনুৰোধ জনাওঁ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা যিকোনো এজন বিধায়কক বেংগলীৰ আৰ্থসামাজিক ভোটাৰ যিবিলাক সমস্যা আছে আৰু যিবিলাক অঞ্চলত মানে আমাৰ বেংগলী মানুহখিনি পিছ পৰি আছে, তেওঁলোকক অগ্ৰসৰ বা সমাজৰ সকলো কামত মানে সহভাগী কৰাৰ কাৰণে তেওঁ নিশ্চয় মানে তেওঁক আমাৰ বেংগলী ফেডাৰেশ্যনৰ ফালৰ পৰা এজন পৰিষদৰ ফালৰ পৰা অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এজন বিধায়কক মন্ত্ৰিত্ব দিয়াৰ কাৰণে তেওঁক অনুৰোধ জনাওঁ, আৰু আশা কৰোঁ তেওঁ নিশ্চয় তেওঁ আমাৰ কথা অলপ কাণ দিব। কাৰণ হৈছে কি, তেওঁ নিশ্চয় বুজি পাইছে বেংগলী মানুহখিনি কাৰ কথাত চলে আৰু কাৰ নিৰ্দেশত চলে আৰু ভোট কোনফালে দিয়ে। এইখিনি কৈয়ে আমাৰ প্ৰেছ মিট শেষ কৰিছোঁ, সমাপ্ত কৰিছোঁ। মূল কথাখিনি হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এজন বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লাগে, এইখিনি আমাৰ অনুৰোধ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।